আমি কিতাপখন 2022-23 কৰিছিলোঁ। 3জন ৰাইটাৰে কৰিছিলোঁ আৰু কিতাপখনত যেতিয়া প্ৰিণ্ট হৈ অহাৰ পিছত ভুল দেখা পালোঁ তেতিয়া আমি কিতাপখন ড্যামেজ কৰি দিলোঁ, বন্ধ কৰি দিলোঁ। এইটো প্ৰকাশ হোৱা নাই। আজিহে গম পালোঁ কিতাপখনত তেনে এটা ওলাইছে। কিতাপখন হয়তো এনেকুৱা হ'ব পাৰে যে কোনো এজন অধ্যাপকক স্পেচিমেন হিচাপে দিছিল আৰু স্পেচিমেনৰ লগতো তাতে আছে আৰু সেইখনে ৰৈ গৈছিল আৰু স্পেচিমেন হয়তো কেতিয়াবা পাহৰি যোৱা হয় ক'ত দিয়া হৈছে, ঘূৰা অনাটো কি হয়। এতিয়া ঘটনা হৈছে যিখিনি উঠিছে তাৰ কাৰণে আমি আমাৰ যি 3জন সতীৰ্থ লিখক আছে তেওঁলোকৰ হৈ মই ক্ষমা বিচাৰিছোঁ অসমবাসী ৰাইজৰ আগত। লগতে শ্ৰদ্ধাৰ বিষ্ণুৰাভাদেৱৰ পৰিয়াললৈ আমাৰ তৰফৰ পৰা আমি তেওঁলোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ। আচলতে আমি সদায় বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকলে ভাল এটা শুদ্ধ এটা ইনফৰমেশ্যন পাওঁ আৰু সেইকাৰণে তাত যিখিনি ভুল আছিল সামান্য 3টা লাইন, সেই ভুলৰ কাৰণে আৰু প্ৰকাশক কোৱা মতে সেইখিনি তেওঁলোকে টেকনিকেল কিবা এটা ভুল হৈছিল আৰু সেইকাৰণে কিতাপ তেতিয়া বন্ধ কৰি দিয়ে, ড্যামেজ কৰি দিয়ে। সেইটো মাৰ্কেটত দিয়া হোৱা নাই, বিকাও নাই, ড্যামেজে আছে। আৰু আপুনি চাব ইতিমধ্যে চাইছে বহুকেইজন মাৰ্কেটত কিতাপটো নাই আচলতে। যে নহওক যেহেতু এটা ভুল ধৰা পৰিছে তাৰ কাৰণে মিডিয়াৰ লগতে সমগ্ৰ অসমবাসী তথা বিষ্ণুৰাভাৰ পৰিয়ালৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। মই তেনেকুৱা নাভাবোঁ, কাৰণ মই জানো সকলোৱে আমাক ভাল দৃষ্টিৰে চায়। তথাপিও হয়তো কেতিয়াবাকৈ ওলাই গৈছে যদিও এটা আৰু আমি একো মন্তব্য দিব বিচৰা নাই। মই এতিয়া তাত ভুল আছিল আৰু ভুলৰ পৰা শিক্ষা হয়। আমি তেওঁক ধন্যবাদ জনাম যে তেওঁ আমাক এটা ভাল এটা শিক্ষাৰ কাৰণে এটা সুবিধা প্ৰদান কৰিছে। মই ইমৰান হুছেইন, ডক্টৰ ইব্ৰাহিম মণ্ডল আৰু ডক্টৰ দীক্ষিতা বুঢ়াগোহাঁই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।